এতিয়া তুমি হেৰি কোৱা এইটো ৰসগোল্লাটো ককা মামীয়ে খুলি দিব দেই মামী এটাই এইটো তুমি পাইপডাল লগাই দিয়া ককাই খাবলৈ আপেল জুচ এই আপেল কি বুলি কয় আপেল জুচ ORSL অৰেল ৰেহিডেশ্যন সল্ট লিকুইড বলা ৰ'বা মই খাই দিম ককাক খাবলৈ কোৱা এইয়া ককাই খাই হয় নাই ভালকে খাব লাগিব ন আমাৰ ককা দেখিছে এতিয়া 100 বছৰ ওচৰা-ওচৰি হ'ব আমাৰ মা ভাগৰ দদায়েক আৰু আমাৰ ককা গা বৰ এটা ভাল নহয় অসুস্থ হৈ আছে সেইকাৰণে আহিলোঁ খবৰ ল'বলৈ আমাৰ বৰ্ণিলে চকু পানী মোহাৰি দিছে ককা কান্দিছে নকান্দিব আৰু স্মৃতিৰ বাবে এই ভিডিঅ'টো ৰাখি থৈছোঁ আৰু কিবা যদি ভুল হ'ল জীৱনটোত ক্ষমা কৰি দিব চবৰে ভুল থাকে অজানিতে আমাৰ ভুল হৈ যাব পাৰে ক্ষমা কৰি দিব তাৰপিছত খবৰটো পোৱাও নাই ভালকৈ গমো নাপাওঁ সেইকাৰণে আহিবও পোৱা নাই দুদিনীয়া জীৱন মানুহৰ জীৱন আজি আছোঁ কালি নাই দেখিছে নহয় আৰু আমি যে ককাৰ চাগে বয়স আমি কেতিয়াও ভোগ কৰিবলৈ নাপাওঁ আমি চাগে ককাৰ চট আধা বয়সতে আমাৰ হয়তো জীৱন শেষ বুলি ক'ব পাৰিম শেষ হ'ব চাগে আৰু আগৰ দিনবোৰ বিৰাট ভাল আছিলে হয় নাই ককা আগৰ দিনবোৰ ভাল আছিলে হয়নে সত্যত সদায় জয় আছিলে আজিৰ তাৰিখত অসত্যত সদায় জয় হ'ল হয়নে নাই ভাবা আৰু আপোনালোকে ভাল দিনবোৰ আপোনালোকে কটালে কিন্তু কষ্টকৰ আছিলে আপোনালোকে ইয়াৰ পৰা গোলাঘাট যোৰহাট খোজেৰে যাবলগীয়া হৈছিলে কিন্তু আজিৰ তাৰিখত আপোনালোকে উঠি দিলেই যাব পাৰি তথাপিও কিন্তু আজিৰ তাৰিখত মানুহ বিচাৰি পাবলৈ টান আছে হয় নাই বাৰু একো নাই জীৱনটো চবেই তেনেকৈ পাৰ কৰিব লাগিব আৰু যিকেইটা দিন থাকোঁ আমি সকলোৱে ভালে কুশলে থাকোঁ তাৰে কামনা কৰোঁ আৰু আমাৰ ককাকো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে জীয়াই থকা দিনকেইটা ভালে কুশলে থাকে আমাৰ মাজত আৰু আমিনো কি আৰু কিনো দিব পাৰিম ঈশ্বৰে যি দিব তাকেই সকলোৱে দুহাত পাতি ল'ব লাগিব লাগিলে সুখেই দিয়ক দুখেই দিয়ক গোটেইখিনি শিৰ পাতি ল'ব লাগিব সেয়ে ককাৰ ওচৰলৈ আহিলোঁ আজি স্মৃতি হিচাপত যাতে এই ভিডিঅ'টো আমাৰ মাজত থাকে আমাৰ নিজৰ ককাৰ ভিডিঅ' ৰাখিবলৈ নহ'লে তেতিয়া আমাৰ মোবাইলো নাছিলে আমাৰ অৱস্থা পাতি ইমান ভাল নাছিলে আৰু একদম বিশেষকৈ মোৰ মোবাইলে নাছিলে ভিডিঅ' এটা কৰি ৰাখোঁ বুলি ক'লেও দুটা ভাগৰ হয়নে তেতিয়া ভাল মোবাইল নাছিলে আৰু বাৰু যে কি নহওক ককাক আমাৰ ঘৰলৈ যাবলৈ মন আছিলে নি আছিলে যাব আমাৰ ঘৰলৈ যাম বুলি কৈছে ককা এদিনৰ কাৰণে হ'লেও লৈ যাব লাগিব হয় নি কাৰত উঠাই লৈ যাব লাগিব ন হয় নি ঘৰত আছে এই ল'ৰা ছোৱালীকেইটা আছে ডাঙৰকেইটা আৰু আমাৰ ঘৰলৈ যাম বুলি কৈছে ককা এদিনৰ কাৰণে হ'লেও লৈ যাব লাগিব যাব তেনে ৰাতি থাকিবা ভাত খাবা তাৰপৰা শুই থাকিব হ'ব নাই সৰু বয়স আৰু এই বুঢ়া বয়স একে বুলি কয় নহয় সৰুতে ল'ৰা ছোৱালীক কাপোৰ কানি পিন্ধাই দিব লাগে আৰু বুঢ়া হৈ গ'লেও কাপোৰ কানি পিন্ধাই দিব লাগে হয় নাই এতিয়া ককাৰ লগত ফটো কৰি মাৰিব লাগিব হয় নাই ডিঙিটো বৰ ডাঙৰ হয় নাই ককাৰ লগত ফটো মাৰিব লাগিব
সমানে ককা আজু ককা আৰু নাতি সমানে হয় নাই